কৰ্মচাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ সকলোৰে কাৰণে এটা খবৰ আপোনালোকে এতিয়া স্ক্ৰীনত দেখিবলৈ পাইছে আৰু এই খবৰটো আহিছে আপোনাৰ শিৱগোপাল মিশ্ৰা তেওঁ নেশ্যনেল NCJCM-ৰ তেওঁ ছেক্ৰেটাৰী হয় আৰু তেওঁ ইয়াতে ভালেকেইটা পইণ্ট লৈ পেলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ তেওঁ চিঠি লিখিছে আপোনালোকে দেখিছে ইয়াতে স্ক্ৰীনত আৰু বহুতকেইটা পেজ আছে আমি গোটেইকেইটা পেজ এটা চাওক ভালেকেইটা পেজ আছে তো গোটেইকেইটা পেজ আমি আলোচনা কৰিম যিখিনি 4-5টা পেজ যি আছে যিখিনি পইণ্ট আছে গোটেইখিনি পইণ্টে আমি আলোচনা কৰিম অকণমান দীঘল হ'ব পাৰে ভিডিঅ'টো কাৰণ এই গোটেইখিনি কথা এক্সপ্লেইন কৰোঁতে অকণমান সময় লাগিব চাওক ইয়াতে খবৰটো আহিছিলে আপোনাৰ নৱেম্বৰৰ 17 তাৰিখে আৰু এইটো ছাবজেক্টটো আপোনাৰ 8 পে কমিশ্যনক লৈ 8 পে কমিশ্যনৰ বহুতকেইটা পইণ্ট OPS-ৰ সম্পৰ্কত বা TOR-ৰ সম্পৰ্কত ভালেকেইটা পইণ্ট আছে তো ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ সময় নষ্ট নকৰি পেলাই আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে এতিয়া চাওক ইয়াতে বিষয়টো দিছে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ CPC-ৰ টাৰ্মছ অফ ৰেফাৰেন্স TOR সংশোধনৰ অনুৰোধ আৰু বৰ্তমান অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পৰিয়াল পেঞ্চনধাৰীৰ পেঞ্চন সংশোধন অন্তৰ্ভুক্তিকৰণ সংক্ৰান্ত ইয়াতে TOR অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেন্সেছ এইখিনি কথা সংশোধনৰ কথা ইয়াতে কোৱা হৈছে আৰু বৰ্তমান যি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল আছে পেঞ্চনাৰ্ছ আছে তেওঁলোকৰ কাৰণেও কৈছে আৰু ফেমিলি পেঞ্চনাৰ তেওঁলোকৰ কাৰণেও সংশোধনৰ যিটো পেঞ্চন ব্যৱস্থা বৰ্তমান চলি আছে সেইটোৰ সংশোধনৰ কাৰণে ইয়াতে চিঠি লিখিছে তো লিখিছে ইয়াতে গভীৰ শ্ৰদ্ধা আৰু উষ্ম অভিনন্দন জনাই 2025 চনৰ 3 নৱেম্বৰ তাৰিখে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাৰ জৰিয়তে ভাৰতীয় সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি শ্ৰীমতী ৰঞ্জনা দেশাইৰ অধ্যক্ষতাত অষ্টম কেন্দ্ৰীয় বেতন আয়োগ CPC-ৰ গঠন কৰাৰ বাবে আপুনি গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাৰ দূৰদৰ্শী নেতৃত্ব উত্তম শাসন ৰাষ্ট্ৰীয় পুৰুষোত্থান অৰ্থনৈতিক উন্নয়ন আৰু সাৰ্বজনীন কল্যাণৰ প্ৰতি আপোনাৰ দৃঢ় অংগীকাৰক আমি গভীৰভাৱে সমাদৰ কৰোঁ তথাপি অষ্টম CPC-ৰ টাৰ্মছ অফ ৰেফাৰেন্স TOR-ত কেইটামান গুৰুত্বপূৰ্ণ দিশ অন্তৰ্ভুক্ত নোহোৱাত আমাৰ দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ এই দিশবোৰ বৰ্তমান চাকৰিত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু সেনা বাহিনীৰ কৰ্মচাৰীৰ হিতৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় TOR-ত কৰ্মচাৰী আশা আকাংক্ষাৰ অপৰ্যাপ্ত প্ৰতিফলন বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অষ্টম CPC-ৰ TOR-ত বিশেষকৈ ধাৰা 2.5ত উল্লেখ আছে চৰকাৰী সেৱাত প্ৰতিভাৱান লোক আকৰ্ষণ কৰিব পৰা কাৰ্যক্ষমতা জবাবদিহিতা আৰু কৰ্মসংস্কৃতিৰ দায়িত্বশীলতা বৃদ্ধি কৰিব পৰা ধৰণৰ বেতন কাঠামো নিৰ্ধাৰণ কৰা কিন্তু সপ্তম CPC-ৰ সংশ্লিষ্ট ধাৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক আছিল য'ত দক্ষতা আৰু জবাবদিহিতাৰ লগতে কৰ্মচাৰী তথা সকলো ষ্টেক হোল্ডাৰৰ আশা আকাংক্ষা প্ৰতিফলিত হৈছিল সপ্তম CPC-ৰ শব্দাৱলী আছিল সৰ্বাধিক যোগ্য প্ৰতিভা চৰকাৰী সেৱালৈ আকৰ্ষণ কৰিব পৰা কৰ্মক্ষমতা জবাবদিহিতা আৰু কৰ্মসংস্কৃতিৰ দায়িত্বশীলতা প্ৰসাৰত সহায়ক তথা জনশাসনত উৎকৰ্ষ বৃদ্ধি কৰিব পৰা ধৰণৰ বেতন কাঠামো নিৰ্ধাৰণ কৰা আৰু ষ্টেক হোল্ডাৰসমূহৰ আশা আকাংক্ষাৰ প্ৰতি সম্যক মনোযোগসহ আশাবাদী পক্ষসমূহৰ আশা আকাংক্ষাৰ দৰে এটি গুৰুত্বপূৰ্ণ পদবন্ধ অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সেছ অৰ্থাৎ TOR-ৰ পৰা বাদ দিয়া হওঁতে লক্ষাধিক কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীলৈ এটি নিৰুৎসাহজনক সংকেত প্ৰেৰণ কৰিছে সেইদৰেই ষষ্ঠম CPC ধাৰণাৰ অনুকৰণত TOR ধাৰা 2.5 পুনৰ লিখিত কৰি উইথ ডিউ ৰিগাৰ্ড টু দ্য এক্সপেক্টেশ্যনছ অফ ষ্টেক হোল্ডাৰ্ছ এই পদবন্ধক পুনৰ সংযোজন কৰিব লাগিব বুলি আমি অনুৰোধ জনাইছোঁ বৰ্তমান পেঞ্চন আৰু পৰিয়াল পেঞ্চনসকলৰ বাবে পেঞ্চন সংযোজন অষ্টম CPC গঠনক লৈ
মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ পিছত 16/1/2025 তাৰিখে সংবাদ মাধ্যমলৈ ব্ৰিফিং প্ৰদান কৰোঁতে মাননীয় ৰেল আৰু ইলেক্ট্ৰনিক্স তথা তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বেতন আৰু ভাত্তা সংশোধনৰ লক্ষ্যৰে 8ম কেন্দ্ৰীয় বেতন আয়োগ গঠন অনুমোদন কৰিছে। কিন্তু অত্যন্ত দুখজনক যে বহু দশক ধৰি দেশলৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱা 69 লাখ কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰক কিন্তু অত্যন্ত দুখজনক যে বহু দশক ধৰি দেশলৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱা 69 লাখ কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰক 8ম CPCৰ সীমাৰেখাৰ বাহিৰত ৰখা হৈছে। এইসকল জ্যেষ্ঠ নাগৰিক যাৰ বহুকেইজনেই জীৱনৰ প্ৰবীণ অৱস্থাত বয়স সংক্ৰান্ত সমস্যা মোকাবিলা কৰি আছে, সকলে নিশ্চয় বিদ্যমান কৰ্মচাৰীসকলৰ দৰে পেঞ্চনৰ পৰ্যায়ভিত্তিক সংশোধনৰ সমান অধিকাৰ লাভ কৰিব লাগে। 7ম CPCৰ TORত বিশেষভাৱে ধাৰা সংযোজিত আছিল। কোনো ৰিকমেণ্ডেশ্যন কাৰ্যকৰী হোৱাৰ পূৰ্বতে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো পেঞ্চন সংশোধনসহ পেঞ্চন আৰু অৱসৰ ভাত্তা নিয়ন্ত্ৰণ কৰা নীতি নৈতিকতা পৰ্যালোচনা কৰা। সেইদৰে 8ম CPCৰ TORত একেধৰণৰ ধাৰা সংযোজন কৰি 2026 চনৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰসকলৰ পেঞ্চন সংশোধন সুনিৰ্দিষ্টভাৱে বিবেচনা কৰা হোৱাটো আমি বিনম্ৰভাৱে আবেদন জনাইছোঁ। ইয়াৰ ফলত পেঞ্চন হৈছে উপাৰ্জিত অধিকাৰ আৰু পিছপেলাই দিয়া দৰমহা, চৰকাৰী দায়িত্ব নহয়। এই সাংবিধানিক আৰু ন্যায়িক নীতিৰ সন্মান অক্ষুণ্ণ থাকিব, যি বিষয় মাননীয় সৰ্বোচ্চ ন্যায়ালয়ে ত্যাগীনন্দন প্ৰসাদ ভাৰ্চেছ ষ্টেট অৱ বিহাৰ 1971 আৰু DS নাগকাৰা ভাৰ্চেছ ইউনিয়ন অৱ ইণ্ডিয়া 1983 ঐতিহাসিক ৰায়সমূহত উল্লেখ কৰি সুনিশ্চিত কৰিছে। তদুপৰি তেওঁলোকে অনুৰোধ জনাইছে যে TORৰ তলত উল্লেখ কৰা পেঞ্চন সম্পৰ্কীয় ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰা হয়। নম্বৰ 1, অৱচেতন ভেটিৰ মূল্য 15 বছৰৰ পৰিৱৰ্তে 11 বছৰৰ পিছত পুনঃ স্থাপন। 2 নম্বৰ, সংসদীয় স্থায়ী সমিতিৰ ৰিকমেণ্ডেশ্যন অনুসৰি অৱসৰৰ পিছত প্ৰতি 5 বছৰত 5% বেছি পেঞ্চন প্ৰদান। নম্বৰ 3, CCS পেঞ্চন ৰুল 1972 এতিয়া 2021 অধীনত পেঞ্চন লাভ কৰা সকলো পেঞ্চনাৰ পৰিয়াল পেঞ্চনাৰক পেঞ্চন পুনৰ সংশোধন প্ৰসাৰণ। নম্বৰ 4, পুৰণি পেঞ্চন পদ্ধতি OPS পুনঃস্থাপন। 1/1/2004 তাৰিখত বা তাৰ পিছত ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী NPS অধীনত নিযুক্তি 26 লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী, যাৰ অন্তৰ্গত ৰেলৱে কৰ্মচাৰী, প্ৰতিৰক্ষা নাগৰিক কৰ্মচাৰী আৰু পেৰা মিলিটাৰী ফ'ৰ্চে OPS নামেৰে পৰিচিত অ-অংশীদাৰী নিশ্চিত পেঞ্চন পদ্ধতি CCS পেঞ্চন ৰুল 1972-2021 পুনঃস্থাপনৰ দাবী অত্যন্ত আন্তৰিকতাভাৱে জনাই আহিছে। এই দীঘলীয়া আৰু ন্যায়সংগত দাবীসমূহ মূলতঃ অৱসৰ পৰৱৰ্তী সুৰক্ষা আৰু সামাজিক মৰ্যাদাৰ বিষয়ে তেওঁলোকৰ উৎকণ্ঠাক প্ৰতিফলিত কৰে। 8ম কেন্দ্ৰীয় পেঞ্চন আয়োগৰ TOR অন্তৰ্গত এই বিষয়টো অনা হোৱাটো যথাযথ, যাতে আয়োগে এই ন্যায়সংগত, পূৰ্ণাংগ আৰু ভৱিষ্যত নিশ্চিতকাৰী পৰ্যালোচনা কৰি দেশ আৰু জনসাধাৰণৰ সেৱাত নিয়োজিত কৰ্মচাৰীসকলৰ অৱসৰ জীৱন সূচক আৰু মানসম্পন্ন হ'ব পাৰে। অ-অংশীদাৰী পেঞ্চন পদ্ধতিসমূহৰ অ-আৰ্থিক উৎস নথকা ব্যয় কথাৰ অনুপযুক্ত উল্লেখ। TORৰ ধাৰা E2ত থকা আনফাণ্ডেড কষ্ট অফ নন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিমছ বাক্যাংশটোৰে মনোযোগ আকৰ্ষণ কৰিব বিচাৰে। এই শব্দৰ প্ৰয়োগটো অযথা আৰু অন্যায়জনক, কাৰণ ই সাংবিধানিকভাৱে সুৰক্ষিত পেঞ্চন অধিকাৰক আৰ্থিক ভাৰ হিচাপে গণ্য কৰে। অৱশ্যে পেঞ্চন হৈছে আজীৱন সেৱাৰ বাবদ বিলম্বিত মজুৰি, কোনো দান অনুদান নহয়। পেঞ্চন হৈছে চৰকাৰৰ দ্বাৰা দিয়া সেৱাৰ স্বীকৃতি। গৌৰৱময় সুপ্ৰিম কোৰ্টেও কৈছে যে পেঞ্চন ইজ নট এ বাউণ্টি টু বি পেড এট দ্য এমপ্লয়াৰ্ছ হুইমছ এমপ্লয়াৰ কেনট wriggle
out of responsibility by pleading paucity of funds. বিনয় কুমাৰ ভাৰ্চেছ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এই গোচৰত সুপ্ৰিম কোৰ্টে স্পষ্টকৈ ৰায় দিছে যে পেঞ্চন হৈছে সংবিধানৰ ৩০০A অনুচ্ছেদৰ অধীনত সংৰক্ষিত অধিকাৰ, দান অনুদান নহয়। তথাপি অষ্টম বেতন কমিশ্যনৰ TORত বাস্তৱায়নৰ তাৰিখ উল্লেখ নথকাত আচহুৱা কৰ্মচাৰীসকলৰ মাজত তাৰিখ সম্পৰ্কে বিভিন্ন আকাংক্ষা দেখা দিছে। সপ্তম বেতন কমিশ্যনৰ TORত যিদৰে পৰামৰ্শসমূহৰ কাৰ্যকাৰী কৰাৰ তাৰিখ উল্লেখ কৰাৰ স্পষ্ট আছিল, অষ্টম বেতন কমিশ্যনৰ TORত তেনেধৰণৰ ধাৰণাৰ অনুপস্থিতিয়ে এই ভয় জন্মাইছে যে চৰকাৰে হয়তো নিজৰ পক্ষৰ পৰা কাৰ্যকৰী কৰাৰ তাৰিখ নিৰ্ণয় কৰিব। যিহেতু বেতন আৰু পেঞ্চন সংশোধনত সাধাৰণতে প্ৰতিটো 10 বছৰৰ মূৰত এটা স্থিৰ ধাৰণাৰূপে হয় আহিছে, এই তালিকাখন দেখা গৈছে যে বেতন কমিশ্যন কেতিয়া কাৰ্যকৰী হৈছিল। ফৰ্থ কমিশ্যন হৈছিলে আপোনাৰ 1/1/86 ফিফথ CPC হৈছিলে 1/1/1996, 6 হৈছিলে 1/1/2006, 7 হৈছিলে 1/1/2016। সেয়ে ন্যায্য আৰু যুক্তিসংগত যে অষ্টম বেতন কমিশ্যনৰ বেতন সংশোধন, ভাত্তা সংশোধন, পেঞ্চন সংশোধনৰ ৰিকমেণ্ডেশ্যন 1/1/2026 পৰা কাৰ্যকৰী হ'ব লাগে আৰু এই তাৰিখটো স্পষ্টভাৱে TORত অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আহিলে ইণ্টাৰিম ৰিলিফ। বৰ্তমান মূল্যবৃদ্ধি আৰু বাস্তৱিক বেতন পেঞ্চনৰ হ্ৰাসৰ পৰিপ্ৰেক্ষিতত চূড়ান্ত ৰিকমেণ্ডেশ্যন অহাৰ আগলৈকে সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰক বৰ্তমান মূল বেতন আৰু মূল পেঞ্চনৰ কমেও 20% অন্তৰ্বৰ্তী ভাত্তা প্ৰদান কৰাৰ বিষয়ে চৰকাৰে বিবেচনা কৰিব লাগে বুলি বিনীত অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপে তৎক্ষণাত সহায় প্ৰদান কৰিব আৰু দেশৰ চৰকাৰী পৰিচালনাৰ মুখ্য স্তম্ভসকল সেৱাৰত আৰু অৱসৰত কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰৰ সহানুভূতি আৰু আত্মীয়তা পুনৰ প্ৰতিফলিত কৰিব। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাৰ গতিশীল নেতৃত্বত ভাৰত আজিহে শাসন পদ্ধতি, অৰ্থনৈতিক ক্ষমতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ক্ষেত্ৰত বৈশ্বিক আদৰ্শৰূপে পৰিণত হৈছে। দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল সদায় আপোনাৰ বিকশিত ভাৰত দৃষ্টিভংগীক সমৰ্থন কৰি আহিছে আৰু ৰাষ্ট্ৰীয় সেৱাত অবিচল প্ৰতিশ্ৰুতি দেখুৱাইছে। সেয়েহে ন্যায় আৰু সহানুভূতিক সত্য উপলব্ধি কৰি ওপৰত উল্লেখিত প্ৰস্তাৱসমূহ বিবেচনা কৰিবলৈ আপোনাৰ দয়াময় ব্যক্তিত্বক আন্তৰিক অনুৰোধ জনাইছোঁ আৰু 3/11/2025 তাৰিখৰ গেজেট অধিসূচনাটোৰ সম্বন্ধীয় টাৰ্মছ অৱ ৰেফাৰেন্সত উল্লেখিত সকলো দিশ অন্তৰ্ভুক্ত কৰিব লাগে, সেইটো সংশোধন কৰাৰ বাবে অনুকূল নিৰ্দেশ প্ৰদান কৰিবলৈ আপুনি দয়া কৰি বিবেচনা কৰিব লাগে বুলি আশা কৰোঁ। তো দেখিলে আপোনালোকে এনেদৰে শিৱগোপাল মিশ্ৰ সম্পাদক NCJCMৰ ফালৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখিছে। এখন দীঘলীয়া চিঠি, তাত ভালেখিনি কথা আচলতে সোমাই আছে। আমি গোটেইখিনি কথা ইয়াতে অসমীয়াত আলোচনা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।